হাই ফ্ৰেণ্ডছ, মই নিৰু আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা আপোনালোকৰ মাজলৈ সৰু মাছৰ পাতত দিয়া ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই প্ৰথমতে গেছটো জ্বলাই লৈছোঁ আৰু লগতে মই ইয়াতে গৰম পানী উঠাই দিছোঁ। গৰম পানী আচলতে হৈয়ে আছে আৰু লগতে ঢাকনিখন লগাই দিছোঁ। আৰু এতিয়া মই দিব লাগিব সোৱাদ অনুসৰি নিমখ, অকণমান 1 চামুচ হালধি আৰু লগতে সৰিয়হৰ তেলটো আপোনালোকে বেছিকৈ দিব পাৰে, কমকৈ দিব পাৰে সোৱাদ অনুসৰি। মই বেছি কৰিয়ে দিছোঁ। লগতে মই নৰসিংহ পাত, আদা নহৰু পেষ্ট আৰু অকণমান পিঁয়াজ এনেকৈ এইখিনি ভালদৰে মিহলাই লৈছোঁ। আৰু লগতে এখন লৈছোঁ পাতত দিম যিহেতু, সেইকাৰণে মই পাতখন এনেকৈ লৈ লৈছোঁ। এতিয়া মই এইখিনি দিম পাতখনত। সৰু লোকেল মাছ হয়, এইখিনি মোৱা মাছে মই লৈ লৈছোঁ। এনেকৈ এইখিনি মাছখিনি ইয়াতে দি দিছোঁ। যিহেতু ছেপ্টেম্বৰ, অক্টোবৰ, আগষ্ট এই মাহকেইটাত ধুনীয়া সৰু লোকেল মাছ হয়, সেইকাৰণে এইটো খাবলৈও খুবেই ভাল হয়। আৰু এইখন পাতখন মই এনেকৈ বান্ধি দিব লাগিব। কথা নাই, সৰু মাছ এনেকৈ পাতত দি খাবলৈ খুবেই ভাল হয়। আপোনালোকেও যদি খোৱা নাই এনেকৈ খাই চাবচোন, খুবেই ভাল লাগে খাব। প্ৰথমতে মই এইখিনি এনেকৈ বান্ধি ল'ব লাগিব। পাতখন যাতে ফাটি নাযায়, ডাহা কৰি এনেকৈ বান্ধি দিব। এনেকৈ বান্ধি দিব। আৰু লগতে এতিয়া মই দিম, পানীখিনি উতলি হৈ গৈছে। এখন এনেকৈ ফুটা থকা চালনী এনেকৈ ল'ব। লৈ চচপেনটোত গৰম পানী উতলিছে। এতিয়া মই এইখন উঠাই দিছোঁ। ইয়াত মই এতিয়া মাছক যিখন পাতেৰে বান্ধি ৰখা হৈছিলে, এই মাছখিনি এতিয়া মই ইয়াৰ ওপৰত উঠাই দিছোঁ ভাপত সিজিবৰ কাৰণে। এনেকৈ দি দিলোঁ আৰু লগতে মই ঢাকনিখন এনেকৈ লগাই দিছোঁ। বেছি দেৰি নালাগে, অকণমান টাইমৰ কাৰণে। এতিয়া আমি ঢাকনখন গুচাই প্ৰথমতে চাব লাগিব মাছখিনি হৈছে নে নাই। যিহেতু আমি গৰম পানীত এনেকৈ দি দিছিলোঁ ভাপত সিজাবৰ কাৰণে। মই এইখন লুটিয়াই দিব লাগিব প্ৰথমতে। এনেকৈ লুটিয়াই দিব লাগিব। আৰু এতিয়া মই
অকণমান প্ৰায় হৈয়ে গৈছে, অকণমান সময় ঢাকি ৰাখিব লাগিব আৰু অকণমান সময় এনেকৈ ৰাখি দিছোঁ। এতিয়া মই আকৌ ঢাকনিখন গুচাই চাব লাগিব। মোৰ মাছখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু ইয়াৰ পৰা চালনীখন লাহেকৈ উঠাই তললৈকে নমাই লৈছোঁ। এতিয়া মই লাহেকৈ খুলি ল'ব লাগিব। প্ৰথমতে মাছখিনি খুলি চাব লাগিব। পাতখন লাহেকৈ এনেকৈ গুচাই দিব। গৰম হৈ আছে, লাহেকৈ এনেকৈ গুচাই ল'ব কাঠিটো। ফ্ৰেণ্ডছ, মোৰ পাতত দিয়া মাছটো ধুনীয়াকৈ সিজি গৈছে। এই চাওক, এইখিনি মই থালখনত নমাই লৈছোঁ। পাতখনৰ পৰা আঁতৰাই লৈছোঁ মই। আৰু লগতে মই এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই মাছখিনি ধুনীয়াকৈ পিটিকিব লাগিব। এইখিনি মোৰ হৈ গৈছে। ফ্ৰেণ্ডছ, ৰেচিপিটো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু ৰেচিপিটো চাই যদি ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও যদি খোৱা নাই এনেকৈ খাই চাবচোন, খুবেই ভাল লাগে। লোকেল মাছ হয়। আৰু এনেকৈ মই আদা অকণমান, নহৰু, নৰসিংহ পাত, অকণমান পিঁয়াজ আপোনাৰ ইচ্ছা অনুসাৰে দিব পাৰে, নিদিব পাৰে, এইটো অপশ্যনেল হয়। কেঁচা তেল অকণমান খাৰো দিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছা অনুসাৰে দিব পাৰে, সেইটো অপশ্যনেল হয়। গতিকে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানে আছিলে। তেনেহ'লে আজিলৈ বাই বাই।